Hey guys, কি খবৰ আপোনালোকৰ? খবৰ ভালনে? শুভ আবেলি। আপোনাৰ কামবোৰ হ'লে মোৰ হৈ গ'ল। ছোৱালী শুই আছে খালি তাই। মই যে সিহঁতে নিশাতে একাপ ভালদৰে চাহ খাবলৈ সিহঁতৰ লগত নোৱাৰি জানিনে ইমান দিগদাৰ দিয়ে। এয়া গাখীৰ দিয়া চাহ মই গিলাচত খাই ভাল পাওঁ মানে সোনকালে জিৰাই নাযায় যে সেইকাৰণে আমি ভাল পাওঁ গিলাচত খাই। কি ক'ব চাহৰ একো মুখত যোৱাৰ পিছত চাহৰ বহুত ভাল লাগে। এয়া ভুজিয়া তাৰপিছত বুন্দিয়া আৰু মুড়ি মিক্স কৰি লৈছোঁ। কেনেকুৱা টেষ্টি বাবে গাখীৰ চাহকাপ পালে দিনটো ভাগৰ পৰি যায় হয়নে নহয়। আমাৰ হাউচ ৱাইফবিলাকৰ দিনটো ইমান কষ্ট কৰি থাকোঁ, এই গধূলি টাইমত বা দুপৰীয়া যদি একাপ গাখীৰ দিয়া চাহ সন্মুখত পৰে, চাহকাপৰ লগত একো নালাগে আমাক, অকল গাখীৰ দিয়া চাহকাপ খুলিয়ে হ'ব। এই দুখ কষ্ট ভাগৰ সকলোবোৰ যেনে নাইকিয়া হৈ যায় তৎক্ষণাতে ন, তেনেকুৱা লাগেনে আপোনালোকৰ? মোৰ তেনেকুৱাই লাগে। মই সদায় গধূলি এইটো টাইমতে চাহ খাওঁ। সিহঁতে তাৰমানে পোৱালীকেইটা শুই থকাৰ বাবে মই বাচন বাতি ঘৰ দুৱাৰ চব চাফ চিকুণ কৰি লওঁ, দৌৰা দৌৰি বুঢ়া একদম কৰি লোৱাৰ পিছত এইটো সময় অকণমান বহোঁ মই বেলকনিটোত। এইটো পাকঘৰৰ দুৱাৰখন মেলিলে বেলকনিটো হয়, তাত মই এনেকৈ বহি অকণমান ফেনখন দিওঁ, চাহ অকণমান খাই গছ গছনিবিলাক চৰাই চিৰিকটিবিলাক আহে গধূলি টাইমত ভাল লাগে কিবা এটা। সিহঁতক অকণমান চাউল দিলোঁ, চৰাইবিলাক আহি যায় গধূলি, তেনেকৈ সময়টো পাৰ হৈ যায়। এই আবেলি টাইমত মানে যিমান টাইম ছোৱালী দুজনী নুঠে আৰু সিমান টাইম সিহঁতে উঠিলে সিহঁতে অকণমান খেলিব, আকৌ ডিউটি আৰম্ভ হ'ব ন। অকণমান বাহিৰৰ পৰিৱেশটো দেখাম হা আপোনাক।